Hello students, welcome back to my channel. আজিৰ এই ভিডিঅ'ত মই যোৱাকালি হৈ যোৱা HSLC এক্সামৰ ITS থিয়ৰী কুৱেশ্যন পেপাৰ সলভ কৰিব ওলাইছোঁ। সো কুৱেশ্যন পেপাৰ যোৱাকালিৰ পেপাৰটো মই ইজি হয় বুলি ক'ব নোৱাৰোঁ। যিসকল ষ্টুডেণ্টে গোটেই কিতাপ দুখনে থৰ পঢ়িছা সেইসকল ষ্টুডেণ্টে নিশ্চয় তোমালোকে গোটেইখিনি কুৱেশ্যনে কৰিব পাৰিছা। চ' সেইবাবে মই ষ্টুডেণ্টছবোৰক সদায় কওঁ যে তোমালোকে যদি ভাল মাৰ্কছ পাব বিচাৰিছা বা ফুল মাৰ্কছ তোমালোকে স্ক'ৰ কৰিব খুজিছা থিয়ৰী, তেতিয়াহ'লে কিতাপখন থৰ পঢ়িবই লাগিব। চ' ইয়াতে কমন কুৱেশ্যন তোমালোকে বিচাৰি আছিলে, কিন্তু কমন কুৱেশ্যন বেছি কমন কুৱেশ্যন যিবিলাক থাকে জেনেৰেলি যিবিলাক বেছিক কমন কুৱেশ্যন বেছি আহাই নাই বোলো। চ' কুৱেশ্যন পেপাৰখনত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব এইটো কোনো ক'ব নোৱাৰে। যোনে কুৱেশ্যন পেপাৰ ছেট কৰিব তেওঁৰ মাইণ্ডতে তেওঁৰ ওপৰতে ডিপেণ্ড কৰিব যে তেওঁ কেনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ বনাব। অ'কে, চ' ইয়াতে আজিৰ এই কুৱেশ্যন পেপাৰটোত আমি দেখিছোঁ যে একেবাৰে কিতাপৰ ভিতৰৰ পৰা কুৱেশ্যন ওলাই দিছে, হয়নে নহয়? কিন্তু কমন কুৱেশ্যন আহিছে, নহয় কিন্তু ইমান বেছি অহা নাই। চ' ইম্পৰ্টেণ্ট যিবিলাক ষ্টুডেণ্টে ভাল মাৰ্কছ স্ক'ৰ কৰিব খোজে ফুল মাৰ্কছ সেইসকলে সদায় কিতাপখন থৰ পঢ়িব লাগে, কাৰণ এইটো HSLC বৰ্ড এক্সাম, হয়নে নহয়? চ' যিয়ে নহওক এক্সামটো হৈয়ে গ'ল। এতিয়া আমি কুৱেশ্যন পেপাৰটোত কুৱেশ্যনবোৰ সলভ কৰোঁ আহাম। চ' ছেকশ্যন 1ত চুজ দ্য কাৰেক্ট আনচাৰ, অৰ্থাৎ শুদ্ধটোত বাছি উলিয়াব দিছে। চ' উইচ ফাংচন কি ইজ ইউজ টু অ'পেন দ্য হেল্প স্ক্ৰীণ ফৰ অলমষ্ট এভৰি প্ৰগ্ৰাম। চ' কৈছে যে প্ৰায় প্ৰতিটো প্ৰগ্ৰামৰ বাবে সহায় পৰ্দা খুলিবলৈ কোনটো ফাংচন কি ব্যৱহাৰ কৰা হয়। এইটো তোমালোকৰ কিতাপত আছে নিশ্চয়, তোমালোকে যদি থৰ পঢ়িছা পাবা। এইটো হ'ব এনচাৰ হ'ব F1। চ' যিসকলে F1 লিখিছে এইটো কাৰেক্ট হ'ব। নেক্সট, উইণ্ডোজ বিট লিকাৰ ইজ এন এক্সাম্পল অফ উইচ অফ দ্য ফলোয়িং। চ' উইণ্ডোজ এইটো তোমালোকৰ জব ৰোল বুকখনৰ পৰা আহিছে, আৰু উইণ্ডোজ বিট লকাৰ ইজ এন এক্সাম্পল অফ উইচ অফ দ্য ফলোয়িং এইটো তোমালোকৰ এমপ্লয়াবিলিটি স্কিল বুকখনৰ ইউনিট নম্বৰ 3 পৰা আহিছে, য'ত ডাটা প্ৰটেকশ্যনৰ কথা দিয়া আছে সেই টপিকৰ পৰা আহিছে। চ' উইণ্ডোজ বিট লকাৰ কোনটো উদাহৰণ? এইটো হ'ল ডাটা এনক্ৰিপশ্যন ছফ্টৱেৰৰ উদাহৰণ। চি নম্বৰটো হ'ল উইচ অফ দ্য ফলোয়িং ইজ ইফেক্টিভ কম্পনেণ্ট অফ আ গুড ফিডবেক। ইয়াতে চোৱা কুৱেশ্যনটোত অকণমান ভুল হৈছে কিয়, ইয়াতে দিব লাগিছিল উইচ অফ দ্য ফলোয়িং আৰ, তাৰমানে ইয়াৰে এনচাৰ দুটা কাৰেক্ট হয়। তলত দিয়া কোনবোৰ হ'ব লাগিছিল, কোনবোৰ ভাল প্ৰতিক্ৰিয়া ফলপ্ৰসূ উপাদান। ডিটেইলড এণ্ড টাইম কনজিউমিংটো নহয়, ভাল প্ৰতিক্ৰিয়াৰ এটা উপাদান এইটো নহয়। প্ৰত্যক্ষ আৰু সৎ অৰ্থাৎ ডিৰেক্ট এণ্ড অনেষ্টটো কাৰেক্ট আনচাৰ হ'ব, আৰু এটা কাৰেক্ট আনচাৰ হ'ব নিৰ্দিষ্ট অৰ্থাৎ স্পেচিফিক। চ' এই দুটা কাৰেক্ট আনচাৰ। চ' তোমালোকে যিকোনো এটা যদি দিছা বা দুটা দিছা দুটাই কাৰেক্ট হ'ব। চ' হুইচ অৰ্গেনাইজেশ্যন হেজ মেড দ্য ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ, কোনটো অৰ্গেনাইজেশ্যনে অৰ্থাৎ কোনটো সংস্থাই বহনক্ষম উন্নয়নৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইয়াৰ এনচাৰ হ'ব ইউনাইটেড নেশ্যনছ। এতিয়া এমপ্লয়াবিলিটি স্কিল বুকখনৰ তোমালোকৰ যিটো গ্ৰীণ স্কিলছ সেইটো ইউনিটৰ পৰা আহিছে, আৰু এইটো তোমালোকে গমেই পাইছা, এইটো এমপ্লয়াবিলিটি স্কিল বুকখনৰ ইউনিট নম্বৰ 1 যিটো কমিউনিকেশ্যন স্কিলছ সেইখনৰ পৰা আহিছে ফিডবেকৰটো প্ৰতিক্ৰিয়াটো। নেক্সট, ই নম্বৰটো ইন লিব্ৰে অফিচ ৰাইটাৰ উইচ অপশ্যন ফ্ৰম দ্য ইমেজ টুলবাৰ ইজ ইউজ টু চেঞ্জ দ্য ইমেজ টু ব্লেক এণ্ড হোৱাইট। এইটো তোমালোকে মই এইটো দিছিলে যে ইমেজ টুলবাৰৰ কোনটো টুলৰ সহায়ত আমি কি কৰিব পাৰোঁ, ছবি এখন কলা বগা কৰিব পাৰোঁ। চ' ইমেজ মোড বুলি এটা পাইছিলোঁ, ইমেজ মোডত মই দিছিলোঁ 3টা অপশ্যন আছে, গ্ৰে স্কেল, ব্লেক এণ্ড হোৱাইট এণ্ড ৱাটাৰমাৰ্ক। চ' এইটো এনচাৰ হ'ব ছবি কলা বগা, অৰ্থাৎ ব্লেক এণ্ড হোৱাইট কোনটোত কৰিব পাৰি, ইমেজ মোডৰ পৰা কৰিব পাৰোঁ আমি। নেক্সট, ইন লিব্ৰে অফিচ কাল্ক দ্য ডাটা কনচলিডেট অপশ্যন ইজ এভেইলেবল আণ্ডাৰ উইচ মেনু। এইটো তোমালোকে গমেই পাইছে এইটো কোনটোৰ পৰা আহিছে, এইটো তোমালোকৰ যিটো জব ৰোল কিতাপখন ইউনিট নম্বৰ 1ৰ পৰা আহিছে। নেক্সট, ইন লিব্ৰে অফিচ কাল্ক দ্য ডাটা কনচলিডেট অপশ্যন ইজ এভেইলেবল আণ্ডাৰ উইচ মেনু। তোমালোকে প্ৰেক্টিকেল কৰিছে, ডাটা কনচলিডেশ্যন আমি কোনটো মেনুত পাইছিলোঁ, চ' ডাটা মেনুত পাইছিলোঁ। নেক্সট, উইচ অফ দ্য ফলোয়িং ইজ নট এন অবজেক্ট ইন এ ৰিলেশ্যনেল ডাটাবেজ মডেল। এইটো তোমালোকৰ ডাটাবেজৰ পৰা আহিছে, জব ৰোল কিতাপখনৰ পৰা। এতিয়া আমি অবজেক্টবিলাক কৰিছিলোঁ, অবজেক্ট কি আছিলে, টেবল আছিলে, ৰিপৰ্টছ আছিলে, ফৰ্মছ আছিলে, কুৱেৰি আছিলে, কিন্তু কোনটো অবজেক্ট নহয়, ডাটা টাইপটো অবজেক্ট নহয়। চ' ইয়াতে হ'ব ডাটা টাইপ এনচাৰ। ষ্টেট ৱেদাৰ দ্য ফলোয়িং চেণ্টেন্সেছ আৰ ট্ৰু অৰ ফল্ছ। তলত দিয়া কোনবোৰ বাক্য শুদ্ধ আৰু কোনবোৰ অশুদ্ধ লিখিব দিছে, যিকোনো 5টা। চ' চোৱা, দ্য এবছলিউট হাইপাৰলিংক উইল ষ্টপ ৱৰ্কিং ইফ দ্য টাৰ্গেট ইজ মুভড, অৰ্থাৎ লক্ষ্য স্থানান্তৰিত হ'লে নিৰংকুশ হাইপাৰলিংকটোৱে কাম কৰা বন্ধ কৰি দিব। য়েছ, এইটো ট্ৰু হ'ব। টাৰ্গেটটো যদি মুভ হৈ যায় তেতিয়া হাইপাৰলিংকটোৱে কাম কৰা বন্ধ কৰি দিয়ে। ইনফৰমেশ্যন ইজ দ্য প্ৰচেছড অৰ অৰ্গেনাইজড ফৰ্ম অফ ডাটা, অৰ্থাৎ তথ্য হ'ল ডেটাৰ প্ৰক্ৰিয়াকৃত বা সংগঠিত ৰূপ। অৰ্থাৎ আমি ডাটাবেজৰ পৰা এইটো কুৱেশ্যন আহিছে যে ডাটাক আমি অৰ্গেনাইজ কৰিলে এইটো কি হয়, ইনফৰমেশ্যন বুলি কয়। এইটো মই এক্সপ্লেইনো কৰিছিলোঁ লাষ্ট ভিডিঅ'ত, ইম্পৰ্টেণ্ট কুৱেশ্যন যিটো দিছিলোঁ 55। চ' এইটো হ'ব, এইটো কাৰেক্ট, এইটো ট্ৰু হ'ব। নেক্সট, দ্য ডিফল্ট ফাইল এক্সটেনশ্যন, এইটো ট্ৰু, চ' টি বুলি মই লিখি দিছোঁ, এইটোও ট্ৰু হ'ব।
Next, the default file extension for LibreOffice Writer is file is ODT. Yes, this is also true. It is true hoy LibreOffice Calc file or extension name to ODT hoy. Next, Shreyas is working for ABC Limited and getting paid for his work. Here Shreyas is a wage employed. হয়নে এইটো এন্টাৰপ্ৰেনিউৰ স্কিল যেটো তোমালোকৰ আছিলে এমপ্লয়াবিলিটি স্কিল বুকৰ হে তাৰ পৰা দিয়া হৈছে যে শ্ৰেয়াই যদি ABC লিমিটেড কাম কৰি আছে আৰু কামৰ বাবে যদি দৰমহা পাইছে তেতিয়াহলে তাই কি হ'ব শ্ৰেয়াৰ মজুৰি নিয়োজিত হ'ব yes এইটো হ'ব ট্ৰু হ'ব এনসার When a primary key is applied to one or more columns then it is known as foreign key যেতিয়া এটা প্ৰাথমিক কি এটা বা অধিক কলমত প্ৰয়োগ কৰা হয় তেতিয়া ইয়াক বিদেশী কি বুলি জনা যায় এইটো ফলছ হয় এইটো ফলছ হয় কাৰণ ইয়াক প্ৰাইমাৰী কি বুলি নকয় এটা টেবিলৰ প্ৰাইমাৰী কি যেতিয়া আনটো টেবিলৰ প্ৰাইমাৰী কি হিচাপে তেতিয়া হেতুক ফৰেন কি বুলি কয় আনটো টেবিলত এইটো ফৰেন কি হিচাপে কাম কৰে সো এইটো সেম টেবিলৰ কথা কৈছে সো এইটো ফলছ হ'ব The comment by default contains an explanation of the changes that were made by user in a shared sheet. মন্তব্য ডিফল্ট ভাবে এখন শেয়ার্ড শীটত ব্যবহারকারীয়ে কৰা পৰিৱৰ্তন সময় এটা ব্যাখ্যা থাকে yes this is true এইটো true হয় The insert key is used to override characters to the left of the cursor. অর্থাৎ কার্সরের বাওফালে থকা আখৰসমূহ override কৰিবলৈ insert key ব্যৱহাৰ কৰা হয় এইটো false হয় কাৰণ insert key ব্যৱহাৰ কৰিলে আমাৰ কি হয় কাৰ্সৰৰ সোঁফালৰ খিনিহে আমাৰ override হয় এইটো left বুলি লিখিছে left নহয় right হ'ব সো এইটো false Next full form খিনি তোমালোকে চোৱা দুৰ্ভাগ্যবশতঃ তোমালোকৰ এটা full form জব ৰোল কিতাপখনৰ পৰা আহানে গোটেইবিলাক full form employability skill বুকখনৰ পৰা আহিছে So number 1 JPG ইয়াৰ answer হব Joint Photographic Experts Group Virus or full form হল Vital Resources Vital Information Resources Under Siege এটো তোমালোকৰ most probably class 9 ৰে হয় সকে ভাইৰাছ টপিক এটা আছে ভাইৰাছ টপিক টু ইউনিট 3 ত আছে তোমালোকৰ এমপ্লয়াবিলিটি স্কিল বুকৰ কিন্তু ফুল ফৰ্ম তাতে নাই ইয়াৰ ফুল ফৰ্মটো ক্লাস 9 ৰ এমপ্লয়াবিলিটি স্কিল বুকখনৰ ইউনিট 3 ৰ ফুল ফৰ্মটো আছে NSQF for full form to National Skill Qualification Framework তোমালোকে যেটো সাবজেক্ট লৈছা সেই সাবজেক্টটো যেটো স্কিমৰ আন্ডাৰত হৈছে সৰকাৰে যেটো স্কিম আন্ডাৰত এই সাবজেক্ট খিনি পেলাইছে স্কিল ডেভেলপমেন্টৰ সেই স্কিমটোৰ নাম হল NSQF আৰু ইয়াৰ ফুল ফৰ্ম হল National Skill Qualification Framework CPUৰ ফুল ফৰ্মটো জানে Central Processing Unit USBৰ ফুল ফৰ্মটো হল Universal Serial Bus URLৰ ফুল ফৰ্মটো হল Uniform Resource Locator GIFৰ ফুল ফৰ্মটো হল Graphics Interchange Format Next short notes the scenarios তোমালোকে মই অলৰেডি দিছোৱে scenario আৰু scenario কাক বুলে মই লাষ্ট ভিডিঅ দিছো আৰু scenario বনোৱাৰ স্টেপ খিনি মই তোমালোকে যদি মোৰ expected questions or পাঁচটা পাৰ্টত মই ভিডিঅ বনাইছো সেই পাঁচটা ভিডিঅ কিটা যদি তোমালোকে নোটস খিনি লিখিছা বা পঢ়িছা তেতিয়ালে নিশ্চয় তোমালোকে এনসাৰটো কৰিব পাৰিছা তাতে মই স্টেপ বিলাকো দিছিলো যে scenario কেনেকৈ ক্ৰিয়েট কৰিব পাৰি নেক্সট ডাটা টাইপটো তোমালোকে অলৰেডি পাইছাই যে ডাটা টাইপে আমাৰ প্ৰকাৰ বুজা হয়নে নহয় সো এইটো নোটস মই দিয়া হৈছে সাবটোটেল যদি প্ৰ্যাকটিক্যাল কৰিছা প্ৰ্যাকটিক্যাল ভিডিঅ মোৰ আছে যে যিকোনো ফিল্ডৰ ওপৰত আমি কি প্ৰত্যেকটো ফিল্ড ওয়াইজ আমি কি কৰিব পাৰো আমি সেপাৰেটলি টোটেল উলাব পাৰো হয়নে হাজাৰ্ড কন্ট্ৰোলটো তোমালোকৰ এইটো হাজাৰ্ড কন্ট্ৰোল বিপদ নিয়ন্ত্ৰণ এইটো তোমালোকৰ যেটো জব ৰোল কিতাপখনৰ লাষ্ট ইউনিট তাৰ পৰা আহিছে বিপদ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰে এইটোৰ কোৱেশ্চন মই আনসাৰ দিছো তোমালোকৰ স্ট্ৰেছ মেনেজমেন্ট এইটো তোমালোকৰ সেলফ মেনেজমেন্ট যেটো আছে ইউনিট তাৰ পৰা আহিছে যে চাপ আমি কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰো যোগা কৰি এক্সাৰসাইজ কৰি ফ্ৰেণ্ডৰ কথা পাতি হয়নে নহয় বিভিন্ন উপায়েৰে আমি স্ট্ৰেছ মেনেজ কৰিব পাৰো অৰ্থাৎ চাপ আমি মেনেজ কৰিব পাৰো টেবল অফ কন্টেন্টস তোমালোকক নোটস খিনি মই দিয়ে দিছো যে টিওসি বুলিলে কি বুজা সো যিসকলে মোৰ এই পাঁচটা ভিডিঅ চাইছা নোটস খিনি আৰু লাষ্ট ভিডিঅটো চাইছা সেইসকলে নিশ্চয় পাৰিছ আনসাৰ খিনি কৰিব ডিস্টিংগুইশ বিটুইন দা ফলোইং এনি থ্ৰী সো এইটো আনসাৰ মোৰ hierarchical data model and network data model ইয়াৰ পাৰ্থক্যটো মই ডেফিনেশন বেলেগ বেলেগকে সংজ্ঞা দিছোৱে তোমালোকৰ এটো মোৰ expected question part 4 ভিডিঅ most probably আছে paragraph style of frame style এটো তোমালোকৰ ষ্টাইলৰ প্ৰাইস অপচন দুটা আছে যেটো ইউনিট নাম্বাৰ 1 ৰ যেটো জব ৰোল কিতাপখন তাৰ পৰা আহিছে এটো এলাইনমেন্ট এন্ড এংকৰিং মই দিছো অলৰেডি এংকৰিং বুলি কি বুজায় এলাইনমেন্টত আমি কি কেনেদৰ আমি এলাইনমেন্ট তোমালোকে জানা টেক্সট খিনি যে আমি কোনফালে ৰাখিম হেতু এলাইনমেন্ট বুলি কয় এলাইনমেন্টত আমি দুই প্ৰকাৰে আমি তিনটা পথালিকৈ তিনটা উলম্বভাৱে আমি পিকচাৰ ৰাখিব পাৰো হেতু ওপৰত দিছো আৰু এংকৰিং টু কাক বুলি দিছো So worms and trojan horse তোমালোকৰ employability skill book খনৰ ইউনিট নাম্বাৰ 3 ৰ পৰা আহিছে worms টু কি worms আৰু trojan দুই প্ৰকাৰৰ ভাইৰাছ হয় worms টোৱে কি কৰে worms টোৱে নিজৰ
কপি বনাই বনাই যায়, তাৰপিছত স্প্ৰেড হৈ যায় গোটেই ফাইলবোৰ। আৰু ট্ৰজন হৰ্চে কি কৰে, ছদ্মবেশত কি কৰে, কম্পিউটাৰত ফাইলত এণ্টাৰ কৰে, হয়নে নহয়? এক্সিডেণ্ট এণ্ড এমাৰ্জেঞ্চি এইটোৰ কুৱেশ্যন মই দিছোঁ, দুৰ্ঘটনাৰ জৰুৰীকালীন অৱস্থা এইটোৰ কুৱেশ্যন তোমালোকে যদি মোৰ এই পাৰ্ট ৱাইজ ভিডিঅ'বিলাক চাইছে তাতে পাইছা নিশ্চয়। চ' এইটো তোমালোকৰ জব ৰোল কিতাপখনৰ লাষ্ট ইউনিটৰ পৰা আহিছে এইটো। নেক্সট তোমালোকৰ আনচাৰ দ্য ফলোইং কুৱেশ্যনছ, ইয়াতে হোৱাট আৰ দ্য টাইপছ অফ ৰিলেশ্যনশ্বিপ, এইটো তোমালোকক পাইছাই যে কিমান ধৰণৰ 3 প্ৰকাৰৰ ৰিলেশ্যনশ্বিপ আমি এষ্টাব্লিছ কৰিব পাৰোঁ, 1 to 1, 1 to many, many to many, আৰু লিষ্ট দ্য ভেৰিয়াছ এডভান্টেজেছ। এইটোৰ আনচাৰ মই যদিও লাষ্ট ভিডিঅ'ত দিয়া নাই, এইটোৰ আনচাৰ মই তোমালোকক কৈছিলোঁ যদি এক্সট্ৰা কুৱেশ্যন লাগে মোৰ ছাইটটোৰ পৰা লিখি ল'বা, নহ'লে মোৰ 5টা যে ভিডিঅ' বনাইছিলোঁ তাতে মই এইটো এনচাৰ দিয়ে দিছিলোঁ যে টেবুলবিলাকক আমি যেতিয়া ৰিলেট কৰোঁ, সম্পৰ্ক স্থাপন কৰোঁ, তাৰে সুবিধাবোৰ কি কি থাকে। নেক্সট ৰাইট চাম বেচিক ৰুলছ বাই that should be followed by an organization to ensure the safety of its employees and customers. এইটোৰ এনচাৰো মই most probably এইটো এনচাৰ মই পাৰ্ট 5ত দিছোঁ, পাৰ্ট 5 ভিডিঅ'টোত আছে মই দিছোঁ যে নিয়োগকৰ্তাৰ কি কি দায়িত্ব থাকে, কি কি কৰিব লাগে কৰ্মস্থানৰ সুৰক্ষাৰ বাবে, এমপ্লয়ীবোৰৰ সুৰক্ষাৰ বাবে। নেক্সট হোৱাট আৰ দ্য এডভান্টেজেছ অফ শ্বেয়াৰিং এ স্প্ৰেডশ্বীট। চ' শ্বেয়াৰিং এ স্প্ৰেডশ্বীট যিটো দিছিলোঁ যে শ্বেয়াৰিং স্প্ৰেডশ্বীট বুলি লিখিব, তাৰ পৰাই বেনিফিটটো লিখিব পাৰি যে স্প্ৰেডশ্বীট এটা শ্বেয়াৰ কৰিলে আমি কি কৰিব, ততোধিক ব্যক্তিৰ লগত আমি কি কৰিব পাৰোঁ, ততোধিক ব্যক্তি সেই ফাইলটোত একেলগে ডাটা এডিট কৰিব পাৰে, মডিফাই কৰিব পাৰে, আৰু একেলগে ভিউ কৰিব পাৰে। চ' সেইটোৱে সুবিধা শ্বেয়াৰ কৰাৰ। চ' সেইটো তোমালোকে ধুনীয়াকৈ লিখিব পাৰিছা নিশ্চয় ডেফিনেশ্যনটো। ৰাইট দ্য ষ্টেপছ টু যে তোমালোকে যদি শ্বেয়াৰ এ স্প্ৰেডশ্বীট প্ৰেক্টিকেল কৰিছে তেতিয়াহ'লে নিশ্চয় এইটো প্ৰেক্টিকেলটো লিখিব পাৰিছে যে স্প্ৰেডশ্বীট এখন আমি কিদৰে শ্বেয়াৰ কৰিব পাৰোঁ। আমি ক'ৰ পৰা কৰোঁ, আমি টুলছত গৈ পেলাই তাৰপিছত আমি শ্বেয়াৰ স্প্ৰেডশ্বীট ক্লিক কৰোঁ, হয়নে নহয়? তেনেকৈ আমি ষ্টেপখিনি ফ'ল' কৰোঁ। হোৱাট ডু মিন বাই কনচলিডেটিং ডাটা, এইটো তোমালোকে জানা যে ডাটা একত্ৰীকৰণ বুলি লিখিব যে এইটোতো ডেফিনেশ্যন দিয়া হৈছে, আৰু ডাটা কনচলিডেট আমি কেনেকৈ কৰিব পাৰোঁ সেইটো ষ্টেপটো প্ৰেক্টিকেল কুৱেশ্যন হয়। চ' এইটো তোমালোকে যদি প্ৰেক্টিকেলটো কৰিছা অলৰেডি তাৰ পৰা নিশ্চয় লিখিছা। হোৱাট ইজ আ ফৰ্ম, ফৰ্মটোতো অলৰেডি ডেফিনেশ্যন দিয়া হৈছে, তোমালোকে পঢ়িছাই যে ফৰ্ম এটা হ'ল ডাটাবেছৰ এটা অবজেক্ট, আৰু ফৰ্ম আমি কিদৰে সৃষ্টি কৰিব পাৰোঁ উইজাৰ্ড ব্যৱহাৰ কৰি, এইটো তোমালোকেতো প্ৰেক্টিকেল কৰিছা যে ফৰ্ম আমি কিদৰে ব্যৱহাৰ কৰিছোঁ তাৰ পৰা নিশ্চয় লিখিছা। চ' এইকেইটা গোটেইকেইটা আছিলে প্ৰেক্টিকেল কুৱেশ্যন। এটোৰ বাদ দি বাকী এ বি বাদ দি বাকী CDE প্ৰেক্টিকেল কুৱেশ্যন আছিলে তাতে। চ' আই হোপ তোমালোকৰ এক্সাম ভালেই হৈছে, আৰু তোমালোকে কোনে কিমান মাৰ্কছ কৰিছা মোক প্লিজ জনাবা কমেণ্ট ছেকশ্যনত। চ' আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। থেংক ইউ।